2025 বৰ্ষত যোনসকল ছাত্ৰ ছাত্ৰীয়ে HSLCৰ যোনসকল কেণ্ডিডেটছে কম্পাৰ্টমেণ্টেল এক্সাম দিব বুলি ভাবিছে তেওঁলোকৰ বাবে এটা সুখবৰ কাৰণ ইতিমধ্যে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই তোমালোকক জনাই দিছে যে কেতিয়াৰ পৰা এক্সামটো পতা হ'ব আৰু ইয়াতে তোমালোকৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে তোমালোকক নিৰ্ধাৰিত ৰুটিনটো দি দিছে আৰু সেইমতে তোমালোকৰ এক্সামটো হ'ব তোমালোকৰ এক্সামটো 23 মেৰ পৰা আৰম্ভ হ'ব 2025 বৰ্ষৰ 23 মেৰ পৰা আৰম্ভ হ'ব যোনসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত HSLC এক্সাম বেয়া হৈছিল আৰু তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব বিচাৰিছে তেওঁলোকৰ বাবে এটা সুখবৰ যে তেওঁলোকৰ ৰুটিনটো আহি গ'ল আৰু সেইমতে তেওঁলোকৰ এক্সামটো পতা হ'ব আৰু তোমালোকৰ এয়া ৰুটিনটো দেখুৱাই আছোঁ মই ইয়াতে তোমালোকে চাব পাৰিছা যে 23 তাৰিখে তোমালোকৰ যেহেতু এক্সাম ষ্টাৰ্ট হ'ব আৰু 23 তাৰিখে তোমালোকৰ আছে MIL আৰু যোনসকলৰ ইংলিছ আছে তেওঁলোকৰ ইংলিছ হ'ব MILৰ ঠাইত গতিকে 23 তাৰিখে তোমালোকৰ ইংলিছ বা MIL হ'ব আৰু সংস্কৃত হ'ব আবেলি আৰু 24 তাৰিখে আছে তোমালোকৰ সোশ্যাল সায়েন্স আবেলি এক্সাম নাই হেদিনা আৰু 26 তাৰিখে আছে জেনাৰেল ম্যাথমেটিক্স আৰু 27 তাৰিখে আছে তোমালোকৰ ইংলিছ মেইন পেপাৰ ইংলিছ আৰু যিসকলৰ ইলেক্টিভ সাবজেক্ট আৰবিক পাৰ্চিয়ান আৰু এছামিজ আছে ইলেক্টিভ তেওঁলোকৰ আবেলি এক্সাম হ'ব 27 তাৰিখে আৰু 28 তাৰিখে আছে জেনাৰেল সায়েন্স আৰু 29 তাৰিখে আছে এডভান্স ম্যাথমেটিক্স যিসকলৰ ইলেক্টিভ এডভান্স ম্যাথমেটিক্স আছে আৰু জিওগ্ৰাফি হিষ্টৰী কম্পিউটাৰ সায়েন্স কমাৰ্চ এইকেইটা তোমালোকৰ 29 তাৰিখে ৰাতি মৰ্নিঙৰ পৰা ষ্টাৰ্ট হ'ব 9 AM ৰ পৰা 12 PM লৈ AM লৈ গতিকে তোমালোকৰ এইখিনি এক্সাম আৰু আবেলি আছে তোমালোকৰ হিন্দী ইলেক্টিভ গতিকে আৰু ইয়াতে তোমালোকৰ নোটত কি দিছে ডি নম্বৰটো চোৱা তোমালোকৰ ইম্পৰ্টেণ্ট হয় যে ইংলিছ জেনাৰেল ম্যাথমেটিক্স সোশ্যাল সায়েন্স তাৰপিছত জেনাৰেল সায়েন্সত কি কৰিব লাগিব তোমালোকৰ অবজেক্টিভ আৰু ডেসক্ৰিপটিভ যিকেইটা কুৱেশ্যন থাকে সেই দুইটা পাৰ্টতে তোমালোকে ইণ্ডিপেণ্ডেণ্টলি কি হ'ব লাগিব পাছ কৰিব লাগিব তেতিয়াহে যিকোনো যেহেতু তোমালোকৰ অবজেক্টিভ আৰু ডেসক্ৰিপটিভ দুইটা টাইপে আহে গতিকে দুইটাতে পাছ কৰিব লাগিব তেতিয়াহে তোমালোকে পাছ কৰিব পাৰিবা গতিকে বেষ্ট অফ লাক ভালকৈ এক্সাম দিবা আশা কৰোঁ তোমালোকৰ এক্সাম ভালে হওক গতিকে থ্যাংক ইউ আকৌ নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ